যোৱাকালি কৃষি বিভাগৰ মাননীয় মন্ত্ৰীগৰাকীৰ সৈতে এক আলোচনা আছিল। সেইবাবে যোৱাকালি মই নাছিলোঁ, ৰাতি আহিছোঁ আৰু পুৱা দৌৰাদৌৰিকৈ আমাৰ সমষ্টিত য'ত য'ত বানত আক্ৰান্ত হৈছে লোক খা খবৰ লৈছোঁ। আৰু আপোনালোকে গম পাইছে যে মাননীয় মুখ্যমন্ত্ৰীও আহি আছে, কণ্টেক্ট পিছত পাবহি। তো ইয়াত এটা কৃষিবান্ধ আছিল, 2013 চনত এইটো টিকাভাৰ কৰিলে ৱাটাৰ ৰিচোৰ্চে। তো ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী সোমোৱাৰ কাৰণে আমাৰ জিলাখনত প্ৰায় 41খন ৰেভিনিউ ভিলেজ এতিয়া এফেক্টেড। আৰু প্ৰশাসন জোৰদাৰ লাগি আছে, ৰেস্কিউটো লাগিছে। খন্তেক আগতে এটা খবৰ আহিল যে এগৰাকী মহিলাৰ ষ্ট্ৰ'ক হৈছে, ততাতৈয়াকৈ নাওগুৰি লৈ আনিছে, উদ্ধাৰ কাৰ্যও চলি আছে। আৰু ইয়াৰ সচৰাচৰ ৰাইজে ঘৰ এৰিব ইচ্ছা নকৰে, ৰিলিফ কেম্প সেইবাবে কম। তথাপি ৰিলিফ কেম্পত যি আছে তেওঁলোকক চিকিৎসা সেৱাকে ধৰি এই অঞ্চলৰ পশু খাদ্য বা যিখিনি লাগে, মুখ্যমন্ত্ৰী ডাঙৰীয়ে স্পষ্টভাৱে কৈছে যে কোনো হাত ধৰিব নালাগে, মানুহৰ অসুবিধা নোহোৱাকৈ এইখিনি যোগান ধৰিব লাগে। ৰাইজেও সহযোগিতা কৰিছে। যোৱাকালি ৱাটাৰ ৰিচোৰ্চৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াও আহি গৈছে আৰু খুব খৰতকীয়াভাৱে ইয়াত য'ত এনেধৰণৰ আনফৰ্চুনেট ঘটনা মানে মথাউৰি ভাগিলে আৰু যাতে নাভাগে বা এইখিনি ঠিক ঠাক কৰিবৰ কাৰণে যাৱতীয় ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছে। যিখিনি আন্তঃগাঁথনি ক্ষয় ক্ষতি হৈছে সেইখিনি ঠিক ঠাক কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। নাই, পশুধন পৰ্যাপ্ত পৰিমাণৰ যোগান ধৰিবলৈ ব্যৱস্থা কৰা হৈছে আৰু ইতিমধ্যে ধৰি আছে। যোৱাকালি কৃষি বিভাগৰ মাননীয় মন্ত্ৰীগৰাকীৰ সৈতে এক আলোচনা আছিল। সেইবাবে যোৱাকালি মই নাছিলোঁ, ৰাতি আহিছোঁ আৰু পুৱা দৌৰাদৌৰিকৈ আমাৰ সমষ্টিত য'ত য'ত বানত আক্ৰান্ত হৈছে লোক খা খবৰ লৈছোঁ। আৰু আপোনালোকে গম পাইছে যে মাননীয় মুখ্যমন্ত্ৰীও আহি আছে, কণ্টেক্ট পিছত পাবহি। তো ইয়াত এটা কৃষিবান্ধ আছিল, 2013 চনত এইটো টিকাভাৰ কৰিলে ৱাটাৰ ৰিচোৰ্চে। তো ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী সোমোৱাৰ কাৰণে আমাৰ জিলাখনত প্ৰায় 41খন ৰেভিনিউ ভিলেজ এতিয়া এফেক্টেড। আৰু প্ৰশাসন জোৰদাৰ লাগি আছে, ৰেস্কিউটো লাগিছে। খন্তেক আগতে এটা খবৰ আহিল যে এগৰাকী মহিলাৰ ষ্ট্ৰ'ক হৈছে, ততাতৈয়াকৈ নাওগুৰি লৈ আনিছে, উদ্ধাৰ কাৰ্যও চলি আছে। আৰু ইয়াৰ সচৰাচৰ ৰাইজে ঘৰ এৰিব ইচ্ছা নকৰে, ৰিলিফ কেম্প সেইবাবে কম। তথাপি ৰিলিফ কেম্পত যি আছে তেওঁলোকক চিকিৎসা সেৱাকে ধৰি এই অঞ্চলৰ পশু খাদ্য বা যিখিনি লাগে, মুখ্যমন্ত্ৰী ডাঙৰীয়ে স্পষ্টভাৱে কৈছে যে কোনো হাত ধৰিব নালাগে, মানুহৰ অসুবিধা নোহোৱাকৈ এইখিনি যোগান ধৰিব লাগে। ৰাইজেও সহযোগিতা কৰিছে। যোৱাকালি ৱাটাৰ ৰিচোৰ্চৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াও আহি গৈছে আৰু খুব খৰতকীয়াভাৱে ইয়াত য'ত এনেধৰণৰ আনফৰ্চুনেট ঘটনা মানে মথাউৰি ভাগিলে আৰু যাতে নাভাগে বা এইখিনি ঠিক ঠাক কৰিবৰ কাৰণে যাৱতীয় ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছে। যিখিনি আন্তঃগাঁথনি ক্ষয় ক্ষতি হৈছে সেইখিনি ঠিক ঠাক কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। নাই, পশুধন পৰ্যাপ্ত পৰিমাণৰ যোগান ধৰিবলৈ ব্যৱস্থা কৰা হৈছে আৰু ইতিমধ্যে ধৰি আছে।